শেহতীয়াকৈ যি কোকৰাঝাৰত যি ধৰ্ষণ কাণ্ডক লৈ যি পৰিস্থিতি হৈছে বৰ দুৰ্ভাগ্যজনক কথা। কোনোবা ব্যক্তিয়ে কাৰোবাক ধৰ্ষণ কৰিছে, সেইটো বিষয়টো চাবলৈ আইন আছে। ধৰ্ষণকাৰীক আৰক্ষীয়ে শাস্তি দিয়ক, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, তাত আমাৰ ক'ব লগা নাই, আৰু পাৰিলে আমি আৰক্ষীক এই ক্ষেত্ৰত আমি সহায় কৰিম। কিন্তু এই ধৰ্ষণ বিষয়টো লৈ একাংশ উত্তেজিত লোকে যি আমাৰ মছজিদটো কোকৰাঝাৰ মছজিদত শিলগুটি মাৰিলে, কোনোবাই মছজিদ জ্বলাই দিম বুলি ক'লে, কোনোবাই কোকৰাঝাৰ জ্বলাই দিম বুলি ক'লে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা যে ছাত্ৰ ছাত্ৰী থকা এখন বাছত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বনভোজ খাবলৈ গৈছিল, আৰু সেই বনভোজ খাবলৈ যাওঁতে যেতিয়া তেওঁলোক ঘূৰি আহে, তেওঁলোকক পাথৰ মাৰা হ'ল, তেওঁলোকক অত্যাচাৰ কৰা হ'ল। আচলতে আমি কোনখন পৃথিৱীত আমি বসবাস কৰি আছোঁ? বৰ দুৰ্ভাগ্যজনক কথা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে মিয়া বা যি তিৰস্কাৰ কৰি আহিছে, যি মানে কিছুমান কথা কৈ আহিছে এই জাতিটোৰ বিৰুদ্ধে, এই ৰাজনৈতিক স্বাৰ্থত যি সাম্প্ৰদায়িক কথাবোৰ কৈ আহিছে, সেই তাৰেই ফল এইটো হৈছে। তাৰেই মানে সুবিধা লৈছে একাংশই, যাৰ কাৰণে যোৱাকালি কোকৰাঝাৰত মুছলমানসকলক টাৰ্গেট কৰি এক উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকে ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ বিপৰীতে তেওঁলোকে মুছলমানসকলৰ মছজিদ কিয় টাৰ্গেট কৰি লৈছে? কি স্বাৰ্থ আছে তাত? মছজিদৰ লগত কি সম্পৰ্ক আছে? ছাত্ৰ ছাত্ৰী পিকনিক খাবলৈ গৈছে, তাতে কি সম্পৰ্ক আছে সেই ধৰ্ষণ কাণ্ডটো লৈ? গতিকে যিসকল লোকে এই মছজিদ ভাঙিবলৈ চেষ্টা কৰিছে, মছজিদৰ আইনা ভাঙি দিছে, শিলগুটি মাৰিছে, তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। আৰু অতি দুখৰ কথা যে এতিয়ালৈকে হাগ্ৰামা মহিলাৰী যি BTCৰ যি মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে, যিসকলে মছজিদ ভাঙিছে, যিসকলে সেই বনভোজকাৰী ছাত্ৰ ছাত্ৰীক ওপৰত অত্যাচাৰ কৰিছে। কিয় হাগ্ৰামা চৰকাৰ ব্যৰ্থ হৈছে নেকি? বহুত ডাঙৰ ডাঙৰ কথা কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, অতিকে সংখ্যালঘু দৰদী দেখায়। এতিয়া সংখ্যালঘু দৰদী ক'ত গ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ? ওপৰত এটা, মুখত এটা, ভিতৰত এটা হ'লে নহ'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। যদি আপুনি সংখ্যালঘু লোকসকলৰ জীৱন সম্পত্তি আৰু ধৰ্মীয় বয় বস্তু, মছজিদ, মাদ্ৰাছা ইত্যাদিক যদি আপুনি সুৰক্ষিত কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰক। আমি নিয়মচে আপোনাৰ পদত্যাগৰ দাবী জনাইছোঁ। কাৰণ আপুনি সংখ্যালঘু লোকসকলক ভোটৰ আগত আপুনি বহু ডাঙৰ ডাঙৰ কথা কৈ সংখ্যালঘু দৰদী দেখুৱাই আপুনি ভোট ল'লে, সেই আপুনি CSBটো আপুনি সংখ্যালঘু লোকসকলক আপুনি অন্তৰ্ভুক্ত নকৰিলে, আৰু শেহতীয়াকৈ এতিয়া সংখ্যালঘু লোকৰ ওপৰত মানে অন্যায় অত্যাচাৰ আৰম্ভ হৈছে। গতিকে আপুনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি হওক, DGP ডাঙৰীয়াৰ লগত কথা পাতি হওক, মছজিদ আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু সেই বনভোজ খোৱা ছাত্ৰ ছাত্ৰীসকলক যিসকলে আক্ৰমণ কৰিছে সেইটো আপুনি ব্যৱস্থা লওক। আনকি যি ধৰ্ষণকাৰীৰ ওপৰতো কঠোৰ শাস্তি হ'ব লাগে। মানৱ সমাজক লজ্জাজনক কৰা এনেকুৱা ধৰণৰ কাম কোনেও কৰিব নালাগে, কোনেও হাতত আইন উঠাই ল'ব নালাগে। সকলো শ্ৰেণীৰ লোকে শান্তি সম্প্ৰীতি মিলা প্ৰীতিটো বজাই ৰাখিব লাগিব। কিন্তু BTCৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰীৰ বহুত কিন্তু কাম আছে কৰিবলৈ। গতিকে ৰাইজৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কাম কৰক, সংখ্যালঘু লোকসকলক যাতে আপুনি এঘৰীয়া কৰি নাৰাখে, তাৰ বাবে আমি নেমচৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আপুনি বৰ ডাঙৰ কথা কৈছে যে আৰক্ষী প্ৰশাসনৰ আগতে কোকৰাঝাৰ জ্বলাই দিম বুলি কৈছে। চাওক, আৰক্ষী আমি সন্মান কৰোঁ, আৰু আৰক্ষী সকলো জাতি জনগোষ্ঠীৰ হোৱা উচিত। আৰক্ষী কিন্তু BJPৰ হ'ব নালাগে। আৰক্ষীয়ে কাৰো কথা মতে উঠা বহা কৰিব নালাগে। গতিকে আৰক্ষী এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ক'ব লাগিব। কাৰণ কোকৰাঝাৰখন জ্বলাই দিম, কোকৰাঝাৰখন সেইসকলৰ বাপেকৰ সম্পত্তি নেকি? তেওঁলোকে কিবা দেহেজাত লৈ আহিছিল নেকি? কোকৰাঝাৰখন এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে এটা চেষ্টা কৰি আছে। গতিকে আৰক্ষীক মই অনুৰোধ জনাইছোঁ, আপোনালোকে কঠোৰ পদক্ষেপ লওক। কাৰণ আপোনালোকক আমি সন্মান জনাওঁ। আপোনালোকৰ আগতে কোকৰাঝাৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াৰ সময়তে আপোনালোকে তেওঁলোকক চুচৰাই আনিব লাগিছিল, আমি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠাই দিব লাগিছিল। এওঁলোকক সুবিধা নিদিব, কোনো মানুহকে সুবিধা দিব নালাগে। সুবিধা দিলে তেওঁলোকে আৰু ইয়াতকৈ বেছি ওপৰলৈ উঠি যায়, মানে বিভিন্ন ধৰণৰ কাম কাজ, অপ্ৰীতিমূলক কাম কাজ কৰি থাকিব পাৰে বুলি আমি ধাৰণা কৰিছোঁ।